প্ৰথমবাৰৰ কাৰণে বিধায়ক হিচাপে হাজো শুৱালকুছিবাসী ৰাইজে নিৰ্বাচিত কৰি পঠোৱাৰ কাৰণে মই হাজো শুৱালকুছিবাসী ৰাইজৰ লগতে অসমৰ অতি জনপ্ৰিয় আৰু দক্ষ মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সহিতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুটা দলৰ ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত সকলোৱে নিৰ্বাচিত হৈ প্ৰথমবাৰৰ কাৰণে সকলোৱে আজি মিলিত হ'ম। অতি ভাল লগা এটা মুহূৰ্ত আৰু ভৱিষ্যত দিনত অসম আৰু অসমীয়াৰ হৈ কাম কৰি যোৱাৰ কাৰণে মন বান্ধিছোঁ। কাৰণ মই এটা জাতীয় সংগঠনৰ মজিয়াৰে আহি আজি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে মই জয়যুক্ত হৈ আহিছোঁ। গতিকে নিশ্চিতভাৱে অসম আৰু অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ সকলো সময়তে মই প্ৰচেষ্টা ল'ম। আৰু বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন NDA যি চৰকাৰ, এই চৰকাৰৰ দিনত অসম আৰু অসমীয়া মানুহৰ উন্নয়ন, সমবিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত যথেষ্টভাৱে পদক্ষেপ লৈছে। আৰু জাতিটোক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যিসমূহ কঠোৰ আৰু দৃঢ় পদক্ষেপ লৈছে অতি সুন্দৰ পদক্ষেপ। কাৰণ অসমীয়া জাতিটো বহুত দিন এটা সংকটৰ মুহূৰ্তত সদায় সংশয়ভাৱে অতিবাহিত কৰিছিলে। কিন্তু এতিয়া অন্ততঃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰে খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থৰ কথা ভাবি ভৱিষ্যত প্ৰজন্মত অসমৰ মাটিত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যথেষ্টভাৱে কঠোৰ আৰু দৃঢ় পদক্ষেপ লৈছে। আৰু সেইকাৰণে এই নিৰ্বাচনত খিলঞ্জীয়া অসমীয়া মানুহে হিলদল ভাঙি হিয়া উজৰি ভোট প্ৰদান কৰিছে। আৰু দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মুখ্যমন্ত্ৰী হিচাপে আসনত বহোৱাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিছে। হাজো শুৱালকুছি সমষ্টিৰ যথেষ্ট সমস্যা আছে। তাৰ মাজত মই নিশ্চিতভাৱে অতি ঐতিহ্যপূৰ্ণ সমষ্টি হাজো শুৱালকুছি সমষ্টি, এই সমষ্টিৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী বিধায়ক হিচাপে আগতে জয়যুক্ত হৈ আজি মুখ্যমন্ত্ৰী হৈ কাম কৰিছে। ইয়াৰ আগতো অসমৰ প্ৰথম ৰাজ্যপাল দ্বিতীয় মুখ্যমন্ত্ৰী বিশ্বৰাম মেধি সেই সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিলে। বিমলা প্ৰসাদ চলিহাও তাৰ পৰা মুখ্যমন্ত্ৰী হৈছিলে। আমাৰ অসম গণ পৰিষদ দলৰ প্ৰয়াত ভিঘু ফুকন দেৱো তাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। নুৰুল হুছেইন দেৱ নিৰ্বাচিত হৈছে। আমাৰ কামাখ্যা চৰণ চৌধুৰীও তাৰ পৰা নিৰ্বাচিত হৈছে। এটা ঐতিহ্যপূৰ্ণ আৰু এটা স্বাভিমানী এই সমষ্টি। এই সমষ্টিৰ যথেষ্ট সমস্যা আছে। বৰ্তমানো এতিয়াও সকলোৰে এটা চকুত পৰা সমস্যা হাজো হৈ আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটা যোৱা ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা, এই অৱস্থাটো অতি শীঘ্ৰে নতুন চৰকাৰ হোৱাৰ লগে লগে ইয়াৰ সমাধান কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে পদক্ষেপ ল'ম। তাৰ লগে লগে বিশ্বৰাম মেধিৰ যিখন চিকিৎসালয় আছে FRU, এইখন 200 বেডলৈ ৰূপান্তৰ কৰি তাক সুচিকিৎসা পোৱাৰ এটা ব্যৱস্থা কৰাৰ কাৰণে ভাবিছোঁ। আৰু তাৰ উপৰিও নিবনুৱা সমস্যা, বিশেষকৈ হাজোত এটা পৰ্যটনৰ সুন্দৰ স্থলী আছে হাজো শুৱালকুছি। গতিকে পৰ্যটনৰ ক্ষেত্ৰতো কিছু কাম কৰি নতুন কিছু কৰ্মসংস্থান পাব পৰাকৈ, নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন হ'ব পৰাকৈ কাম কৰাৰ কাৰণে এটা মন বান্ধিছোঁ। আৰু তাৰ লগে লগে হাজো যিহেতু এটা মৎস্যৰ ক্ষেত্ৰতো এটা বিশেষ স্থল এটা আছে, কৃষিৰ ক্ষেত্ৰত আছে। সকলো ক্ষেত্ৰতে যাতে অকল চৰকাৰী চাকৰি নহয়, নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ কথা ভাবি মই কৃষিৰ ক্ষেত্ৰত, মৎস্য পালনৰ ক্ষেত্ৰত আৰু পৰ্যটনস্থলীৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ লোৱাৰ কাৰণে কেদাৰ মন্দিৰত যোৱা যিটো পথ, সেইটো আচলতে তাত আজি নতুনকৈ কিছু বছৰৰ পৰা তাত ফুটপাথ নিৰ্মাণ কৰাৰ ফলত পানী হোৱা হৈছে, যথেষ্ট জৰাজীৰ্ণ হৈছে। ৰাস্তা ঘাটৰ যিখিনি সমস্যা আছে, মই নিজে যিহেতু তাত সদায় বিচৰণ কৰোঁ, সদায় ঘূৰি ফুৰোঁ, মই সম্পূৰ্ণ জানো। আৰু সেইকাৰণে মই ভাবিছোঁ যে ৰাস্তা ঘাটৰ যিখিনি সমস্যা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ, যিহেতু হাজো শুৱালকুছি সমষ্টিত বৰ্তমানো মুখ্যমন্ত্ৰী মহোদয়ৰ বিধায়ক
আৰু অসমৰো মুখ্যমন্ত্ৰী তেখেতৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ পিছতে আমি এই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি নিশ্চিতভাৱে পদক্ষেপ ল'ম। আপোনাৰ ৰাজনৈতিক পৰিক্ৰমা যিটো সেইটো একদম কালাৰফুল। আপুনি ছাত্ৰ সংগঠনত থাকিল, তাৰ পাছত আহি আপুনি বিজেপিত যোগদান কৰিলে। আকস্মিকভাৱে আপুনি আঞ্চলিকতা বা আঁকোৱালি ল'বলগীয়া হ'ল নে ল'লে? কেনে পৰ্যায়ত আপুনি চাওক, মই সদৌ অসম ছাত্ৰ সন্থাত দীৰ্ঘদিন প্ৰায় 3টা দশক অসমৰ সেৱা কৰি আহিছোঁ। হয়, ভাৰতীয় জনতা পাৰ্টিতো মই যোগদান কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি এটা দল যি দলৰ চৰকাৰে নেতৃত্বাধীন চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হৈ কাম কৰিছে। আজি বীৰ শ্বহীদসকলৰ 800 অসম আন্দোলনৰ যি শ্বহীদ আছিলে, শ্বহীদৰ 860গৰাকী শ্বহীদৰ নামত শ্বহীদ স্মাৰক বনাই শ্বহীদক প্ৰকৃত সন্মান প্ৰদান কৰিছে, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি শ্ৰদ্ধাঞ্জলি জনাইছে, গৃহমন্ত্ৰী শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী একেলগে উপস্থিত থাকি শ্বহীদক সন্মান জনাইছে। গতিকে শ্বহীদসকলক সন্মান জনোৱাৰ যিটো প্ৰক্ৰিয়া আগত কাৰো নাই, কোনেও কৰা নাই। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰে জাতীয় সমস্যাসমূহ সমাধান কৰাৰ লগতে জাতীয় চিন্তাধাৰাৰে ৰাষ্ট্ৰীয় এটা দলৰ হৈও অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। কাৰণ অসমত অবৈধ বেদখল উচ্ছেদ কৰাৰ দৃঢ় আৰু কঠোৰ পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন চৰকাৰে লৈছে। গতিকে এই অবৈধ বেদখল কৰি ভৱিষ্যত দিনত অসমৰ ভেটি মাটি ৰক্ষা কৰাৰ যিটো চৰ্ত আছিলে, কিছু হ'লেও আগুৱাই নিছে। আৰু সেইকাৰণে মই ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাত থাকি যিখিনি কথা সদায় যিখিনি সমস্যা সমাধান কৰাৰ কাৰণে মনত হেঁপাহ আছিল, কিছু হ'লেও আজি এই সমস্যা সমাধান কৰাৰ পথত আগবাঢ়িছে আৰু মই নিজেও এই কথাটোত সদায় অভিভূত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।